মইৰাবাৰী জ্ঞান বিজ্ঞান বিদ্যাপীঠত কলা শাখাত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত পঢ়াব খোজা অভিভাৱকসকলৰ বাবে আছে সুখবৰ। মইৰাবাৰী আগশাৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয় জ্ঞান বিজ্ঞান বিদ্যাপীঠত ভৰ্তি কৰিব খোজা ছাত্ৰ-ছাত্ৰী অভিভাৱকসকলৰ বাবে এক সুখবৰ। আপোনাৰ সন্তান পঢ়াত মেধাৱী, কিন্তু আপোনাৰ হাতত পৰ্যাপ্ত ধন নথকাৰ বাবে আপুনি ভাল শিক্ষানুষ্ঠানত পঢ়াব পৰা নাই নেকি? তেন্তে আৰু চিন্তাৰ কাৰণ নাই। হয়, প্ৰথমবাৰৰ বাবে মইৰাবাৰী আগশাৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয় জ্ঞান বিজ্ঞান বিদ্যাপীঠত শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে নামভৰ্তিৰ ব্যৱস্থা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। কলা শাখাত আজি নামভৰ্তি কৰিবলৈ যোগাযোগ কৰক মইৰাবাৰী বিদ্যানগৰ অৱস্থিত জ্ঞান বিজ্ঞান বিদ্যাপীঠৰ কৰ্তৃপক্ষৰ লগত। দূৰণিবতীয়া ছাত্ৰ-ছাত্ৰী থকা খোৱাৰ বাবে হোষ্টেলৰ সুব্যৱস্থা আছে। বিদ্যালয়খনত অনলাইন যোগে নামভৰ্তি কৰিবলৈ জ্ঞান বিজ্ঞান বিদ্যাপীঠ বুলি পৰ্টেলত চাৰ্চ কৰিলে নামভৰ্তি কৰিব পাৰিব। অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে। বিদ্যালয়খনত আসন সীমিত, গতিকে নামভৰ্তি কৰিব খোজা সকলে শীঘ্ৰেই বিদ্যালয় পৰ্টেলত গৈ নাম কৰিবলৈ কৰ্তৃপক্ষই জানিবলৈ দিয়ে। মইৰাবাৰীৰ পৰা বৰিতা খাতুনৰ ৰিপৰ্ট। আমাৰ বহু ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে যে আমি ক'ৰবাত দৰ্পণত নাম ভৰ্তি কৰিলোঁ বা ক'ৰবাৰ পৰা ফৰ্ম লৈ আনিলোঁ, আমাৰ এডমিশ্যন হৈ গৈছে, আমি আৰু বেলেগ কোনো কলেজত এডমিশ্যন ল'ব নোৱাৰিম। আচলতে কথাটো তেনেকুৱা নহয়। যদি কোনো ছাত্ৰ ছাত্ৰীয়ে দৰ্পণত নাম অন্তৰ্ভুক্ত কৰিছে, তেওঁ 5টা স্কুলত বা 5খন কলেজত তেওঁ নাম ভৰ্তি কৰোৱাৰ সুযোগটো তেওঁ পায়। দ্বিতীয়টা কথা হ'ল, যদি কোনোবা স্কুলৰ পৰা ফৰ্ম আনি পেলাই জমা দিছে, তাৰ মানে এইটো নহয় যে তাত এডমিশ্যন হৈ গৈছে। তেওঁলোকে দৰ্পণৰ যোগেদি আমাৰ স্কুলৰ নামত তেওঁলোকে এপ্লাই কৰিব পাৰিব, আৰু এপ্লাইটো যদি তেওঁলোক আমাৰ ইয়ালৈ আহি যায়, আমি বিনামূলীয়াভাৱে এইখিনি আমি সুবিধাখিনি আগবঢ়াম। তেওঁলোকৰ এপ্লাইখিনি আমি কৰি দিম আমাৰ ফালৰ পৰা। যদি অলৰেডি কোনোবা স্কুলত এপ্লাই কৰিছে বা কোনোবা কলেজত এপ্লাই কৰিছে, তাৰ উপৰিও আমাৰ কলেজৰ হৈও তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু এডমিশ্যনটো যেতিয়া সময় হয়, তেতিয়া তেওঁলোকে এডমিশ্যনটো য'ত ইচ্ছা তাত ল'ব পাৰিব। কিন্তু দৰ্পণত এই ভুল ভ্ৰান্তিটো যাতে মানুহৰ মাজত নাথাকে যে এবাৰ এপ্লাই কৰি দিলোঁ মানে আমাৰ এডমিশ্যন হৈ গ'ল। এডমিশ্যন যেতিয়ালৈকে হোৱা নাই, আপোনালোকৰ দৰ্পণত নাম অন্তৰ্ভুক্ত হৈছে আৰু দৰ্পণত আমাৰ স্কুলৰ নামটো আছে। গতিকে আপোনালোকে ইচ্ছা কৰিলে আমাৰ স্কুলৰ নামতো নাম অন্তৰ্ভুক্ত কৰিব পাৰে বা ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে, দৰ্পণ ৰেজিষ্ট্ৰেশ্যন।